মনোনয়ন পত্ৰ দাখিলৰ দিনাই আমি কৈছোঁ যে আমাৰ জয়খন নিশ্চিত, আমি এই কথাটো কৈছোঁ। কিন্তু ডিফাৰেঞ্চটো কিমান হ'ব সেই কথাটো লৈহে আমাৰ মাজত অলপ তাৰমানে আমাৰ সন্দেহ আছিল, আমি শংকিত হৈ আছিলোঁ। কিন্তু এতিয়া আমি নিৰ্বাচন হৈ যোৱাৰ পিছত আমি কিছু সমষ্টিত ঘূৰিলোঁ, ৰাইজৰ মতামতবিলাক ল'লোঁ। আমি তাৰমানে মিনিমাম 4 লাখ ভোটৰ ব্যৱধান আমি জয়ী হ'ম বুলি আমি বিশ্বাস কৰোঁ। আপুনি সিদিনা কৈছে সংবাদ মাধ্যমৰ আগত যে আমি এতিয়া উপ নিৰ্বাচনৰ কাৰণেহে প্ৰস্তুতি। নাই উপ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আমি চলাব লাগিব। এইটো বছৰটো বঙাইগাঁও পাইছে তেনেদৰে প্ৰস্তুতি ল'বলৈ আমি দলীয় কৰ্মীবিলাকৰ লগত, আমি দলীয় সদস্যসকলৰ লগত আমি বহি আমি প্ৰাৰ্থী নিৰ্বাচন কৰিম। নিৰ্বাচন কৰি আমি তাৰমানে আগুৱাই যাম। যোগ্য প্ৰাৰ্থী আপোনালোকে বিবেচনা কৰি নিশ্চিতভাৱে আমি যোগ্য প্ৰাৰ্থীকেই দিম। সেইটো আমাৰ দলীয় কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰিব। দলীয় কৰ্মীসকলে কাক বিচাৰে, কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, আমি দলীয় কৰ্মীসকলৰ পৰা মতামত লৈহে আমি প্ৰাৰ্থী নিৰ্বাচন কৰিম। এতিয়া যদিও তাৰমানে মই তাত জড়িত হ'ম, কিন্তু মই জড়িত মই তাৰমানে ফৰৱাৰ্ডিং এটা এজেণ্ট হিচাপে কাম কৰিম। ফৰৱাৰ্ডিং এজেঞ্চি হিচাপে কাম কৰিম। ৰাইজে যিজনকে বিচাৰিব মই তেওঁকে তাৰমানে আগবঢ়াই দিম আৰু মই সেই প্ৰাৰ্থীগৰাকী জয়যুক্ত কৰাৰ ক্ষেত্ৰত মই যথাসৰ্বোচ্চ চেষ্টা কৰিম। তেওঁলোকৰ পৰা শুভেচ্ছা আছে মোৰ, তেতিয়াও কৈছোঁ শুভেচ্ছা মই তেওঁলোকৰ প্ৰতি আছে। সম্পৰ্ক ডেফিনেটলি ভাল হ'ব। এতিয়া নিৰ্বাচনৰ সময়ত নিৰ্বাচনী যুঁজত কিবা দুই এটা তাৰমানে কথা কোৱাকৈ হয়, এইটো স্বাভাৱিক কথা। কিন্তু তেওঁলোকৰ মনোৰঞ্জন তালুকদাৰেই হওক, দুলু আহমেদেই হওক, তেওঁলোকৰ লগত মোৰ তাৰমানে সম্পৰ্ক আগৰ নিচিনাকেই থাকিব। কোনো হেৰি নহয়। নিৰ্বাচনত হাৰা জিকাটো হয়েই, কিন্তু আমাৰ তাৰমানে যিটো সম্পৰ্ক, সেই সম্পৰ্কটো একেধৰণেই থাকিব।